বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি। ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল ন, এতিয়াতো ড্ৰাফট এনআৰচি নাই। শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লোঁ মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেলে আপুনিতো ৰিজাল্টটো কেনসেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা পাছ কৰিলে, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ, জয়ন্ত মল্ল বৰুৱাই বহিছিলে, পাছ কৰিলেওতো পাছটো ফেল হ'ব নহয়। গতিকে এনআৰচিৰ নামটোৱে বহুত মানুহে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লোঁ, তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম।